মুখ্যমন্ত্ৰীক আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ বসুন্ধৰাৰ জৰিয়তে থলুৱা মানুহক মাটি দিয়া বুলি কৈ আদানীক ডিমা হাছাৰত মাটি দিলে নহ'ব। বসুন্ধৰাৰ জৰিয়তে থলুৱা মানুহক মাটি দিয়া বুলি কৈ বাবা ৰামদেৱক 4,500 বিঘা মাটি দিলে নহ'ব। বসুন্ধৰাৰ জৰিয়তে থলুৱা মানুহক মাটি দিয়া বুলি কৈ ৰিণিকী ভূঞাক স্কুল খুলিবলৈ মাটি দিলে নহ'ব। ৰিণিকী ভূঞাৰ হাতত বাগান তুলি দিলে নহ'ব। মাটি থলুৱা মানুহক দিব লাগিব। এই দুটা যিকোনো উপায়েৰে আপুনি পত্নীৰ মাটি বিক্ৰী কৰি হওক, আদানীক দিয়া মাটি বিক্ৰী কৰি হওক, আপোনাৰ পৰিয়ালৰ বাগান বিক্ৰী কৰি হওক, আপুনি আমাৰ মহিলাসকলক ঋণ ৰেহাই দিব। সেইটো আমাৰ স্পষ্ট। প্ৰথম কথা, আজি আমাৰ কাৰণে অতিকৈ এটা দুখৰ দিন। আপোনালোক সকলোৱে জানে ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এগৰাকী অৰ্থনীতিবিদ ডক্টৰ মনমোহন সিং ডাঙৰীয়া যোৱাকালি পৰলোক প্ৰাপ্তি ঘটিছে। গতিকে তেখেতলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব, কাৰণ তেখেতক আমি সকলোৱে তেখেতৰ যি শাসনকালত আমি যি ধৰণে এটা শান্তিৰ পৰিৱেশ আমি দেখিছিলোঁ, সেইকাৰণে আমি তেখেতক সদায় মনত ৰাখিম। মূল কথাটো হৈছে যে আপোনালোক সকলোৱে জানে যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ আগতে বত্ৰদবা, ৰাতাবাৰী, গোলাঘাট, মেৰাপানী, শিৱসাগৰ প্ৰত্যেকখন মিটিঙত এটা কথা কৈছিলে যে চতুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত জানিছিলে যে অসমৰ মহিলাসকলৰ মন জয় কৰিবলৈ হ'লে সেই সময়ৰ আটাইতকৈ ডাঙৰ গ্ৰামাঞ্চলৰ সমস্যাটো হৈছিলে যে অসমৰ মহিলাসকল সাংঘাতিক ধৰণে মাইক্ৰ' ফাইনেন্সৰ ঋণত ঋণগ্ৰস্ত হৈ আছে। গতিকে তেওঁৰ এটা ডাইলগ আছিলে যে আপোনালোকে আমাক ভোট দিয়ক আৰু আমি আপোনালোকৰ সকলো মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই কৰি দিম। কিন্তু তেওঁলোকে ক্ষমতালৈ আহিলে আৰু সেই মানুহগৰাকী অসমৰ মুখ্যমন্ত্ৰী হ'ল, পূৰ্বৰ বিত্তমন্ত্ৰী। তেওঁ যিগৰাকী মানুহে আমাক প্ৰতিশ্ৰুতি দিছিলে, তেওঁ মুখ্যমন্ত্ৰী আসনত বহাৰ পাছত তেওঁ ওলোটা খৰ মাৰি কয় যে অসমৰ 22,000খন গাঁৱত টোটেল মহিলাসকলে 12,500 কোটি টকা ঋণ ৰাখিছে। ইমান পৰিমাণৰ ঋণ আমি পৰিশোধ কৰিব নোৱাৰোঁ। যদি পৰিশোধ কৰোঁ তেতিয়াহ'লে চৰকাৰে গিৰি যাব। তাৰপিছত যেতিয়া আমি কৃষক মুক্তিয়ে ধাৰাবাহিকভাৱে তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰিবৰ কাৰণে হেঁচা প্ৰয়োগ কৰিলোঁ, তেতিয়া তেওঁ এখন নাটক ৰচনা কৰিলে। যিসকল মহিলাই ঋণ পৰিশোধ কৰি আছিলে, ৰেহাই দিম বুলি কোৱাসকলক মাফ কৰিম কৈছিলে, ওলোটা খৰমাই পৰিশোধ কৰি থকাসকলক উদগনি আৰু সকাহ আঁচনি 2021ৰ নামত 25,000কৈ কেইগৰাকীমান মহিলাক দিলে। সেইধৰণে তেওঁলোকে 12,500 কোটিৰ মুঠ 2,000 কোটি টকা তেওঁলোকে ঋণ ৰেহাই দিলে। আৰু বাকী 10,500 কোটি টকা আজিৰ দিনটোতো ঋণ ৰেহাই কৰিবৰ কাৰণে বাকী থাকি গ'ল। ইয়াৰ পাছত আজি কেইদিনমানৰ আগত পুনৰ পঞ্চায়ত ইলেকশ্যন আহিলে, যেতিয়া দেখিলে যে গাঁৱৰ মানুহৰ মাজত সাংঘাতিক ধৰণে বিষয়টোক লৈ খুব আছে, তেওঁ প্ৰতিশ্ৰুতি পালন কৰা নাই, তেতিয়া আকৌ এখন নাটক ৰচনা কৰি কৈছে যে 50,000লৈকে থকাসকলক তেওঁ ৰেহাই দিব। ইতিমধ্যে কেইখনমান চেকো দিছে। কিন্তু আমাৰ মুখ্যমন্ত্ৰীগৰাকীলৈ প্ৰশ্ন যে আপুনি 2021 চনৰ আগতে কৈছিলে যে কোনেও মাফ কৰি দিব নালাগে। যদি সেই মহিলাসকলৰ 25,000 টকাও আছিলে, 20,000 টকাও আছিলে, আপোনাৰ কথা মতে পৰিশোধ নকৰাৰ কাৰণে এটা চক্ৰবৃদ্ধি সুত লাগি সেইবিলাক মহিলাৰ 1 লাখ টকা পৰ্যন্ত হ'ল। আপোনাৰ কথা শুনি 20,000 লোন লোৱা মহিলাগৰাকী এতিয়া আপোনাক বিশ্বাস কৰাৰ কাৰণে তেওঁ এতিয়া 1 লাখ টকা পৰ্যন্ত হৈ গ'ল। এতিয়া কেনেকৈ সেই ঋণ ৰেহাই কৰিব, কেনেকৈ ৰেহাই দিব? গতিকে আপোনাক আমি এটা কথা স্পষ্টকৈ কৈছোঁ, আপুনি অসমৰ মহিলাসকলক বিপদত পেলাইছিলে। গতিকে বাই এনি মিনছ যিকোনো উপায়েৰে আপুনি পত্নীৰ মাটি বিক্ৰী কৰি হওক, আদানীক দিয়া মাটি বিক্ৰী কৰি হওক, আপোনাৰ পৰিয়ালৰ বাগান বিক্ৰী কৰি হওক, আপুনি আমাৰ মহিলাসকলক ঋণ ৰেহাই দিব। সেইটো আমাৰ স্পষ্ট কথা। আৰু দ্বিতীয় কথা, আৰু এটা আমি তেখেতক এটা কথা ক'ব বিচাৰিছোঁ, যদি আপুনি ৰেহাই কৰি দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে যে এখন আইন আনি থৈছে 2020 চনত, দ্য আছাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনছ ৰেগুলেশ্যন অফ মানি লেণ্ডিং এক্ট 2020, এই আইনখনত স্পষ্টকৈ লিখা আছে যে কোনো মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে কাৰো ঘৰত গৈ পইচা বিচাৰি দাদাগিৰি কৰিব নোৱাৰিব আৰু দিব নোৱাৰা মহিলাসকলৰ ওপৰত তেওঁলোকে ফাইন লগাব নোৱাৰিব। এই যিকেইটা আপোনালোকৰ নিয়ম আছে, সেই আইনখন 21 চনৰ আগতে আনি মানুহক ঠগিলে নহ'ব। সেই আইনখন কাৰ্যকৰী কৰক, হয় পইচা ৰেহাই দিয়ক, নহয় কঠোৰ আইনখন কাৰ্যকৰী কৰক, তেতিয়াহ'লে মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাক পলাবৰ কাৰণে বাধ্য হ'ব। গতিকে যিকোনো দুটাৰ ভিতৰত এটা কৰি আমাৰ মহিলাসকলক ৰেহাই দিব লাগিব। আৰু দ্বিতীয়টো এটা দাবী আছিলে যে চৰকাৰে সদায় কয় যে বসুন্ধৰাৰ জৰিয়তে থলুৱা মানুহক মাটিৰ অধিকাৰ দিয়া হৈছে। আমি যেতিয়া কৈছোঁ কাৰ জৰিয়তে বিদেশী আনিছে, আমি যেতিয়া কওঁ মূল্য বৃদ্ধি কৰিছে, আমি যেতিয়া কওঁ স্কুল বন্ধ কৰিছে, আমি কওঁ যে চিকিৎসা ব্যয় বৃদ্ধি কৰিছে, তেতিয়া মুখ্যমন্ত্ৰী এটাই কথা কয় যে অসমত প্ৰথমবাৰ কাৰণে এনেকুৱা এজন মুখ্যমন্ত্ৰী হৈছে যোনে বসুন্ধৰাৰ জৰিয়তে থলুৱা মানুহক মাটিৰ অধিকাৰ দিছে। কিন্তু ইয়াতে থকা সকলো থলুৱা মানুহক সোধক, বসুন্ধৰা 1.0, 2.0, 3.0 পাই গ'ল, কিন্তু এগৰাকীও থলুৱা মানুহে তিতাবৰত আজিলৈকে মাটিৰ অধিকাৰ নাপালে। গতিকে মুখ্যমন্ত্ৰীক আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, বসুন্ধৰাৰ জৰিয়তে থলুৱা মানুহক মাটি দিয়া বুলি কৈ আদানীক ডিমা হাছাৰত মাটি দিলে নহ'ব।
বসুন্ধৰাৰ জৰিয়তে থলুৱা মানুহক মাটি দিয়া বুলি কৈ বাবা ৰামদেৱক 4,500 বিঘা মাটি দিলে নহ'ব বসুন্ধৰাৰ জৰিয়তে থলুৱা মানুহক মাটি দিয়া বুলি কৈ ৰিণিকী ভূঞাক স্কুল খুলিবলৈ মাটি দিলে নহ'ব ৰিণিকী ভূঞাৰ হাতত বাগান তুলি দিলে নহ'ব মাটি থলুৱা মানুহক দিব লাগিব এই দুটা দাবী লৈ আজি আমি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ